এয়া জতা হ'ল ইয়াত যিজন বাবা আছিলে 110 বছৰ আছিলে ইয়াত নগাঁও ভুটাই গাঁৱত তেখেতৰ ঘৰ নাম মিহিৰাম কলিতা যেতিয়া বাবা দীক্ষিত হ'ল তাৰপিছত মনোহৰ নাম হ'ল মনোহৰ বাবা সেই গতিকে বাবা 101 বছৰ হওঁতে মানে জতা বাবাৰ বেছি ভাৰী হৈ গ'ল তেতিয়া ক'লে জতাটো নমালে মই দুদিন থাকিম বুলি ক'লে বাবা তেতিয়া জতা নমাই পেলাই নামঘৰত আঁৰি থোৱা আছিলে ৰাইজে চাব বুলি তাৰপিছত এই গোলাপ বৰুৱা মন্ত্ৰীৰ দিনত তেওঁলোকে আহি চালে যে এনেকুৱা চুলিটো ইয়াত নাই সেই গতিকে তেওঁলোকে গভৰ্ণমেণ্টে চুলিখিনি লৈ গ'ল আৰু বিনিময় মানে মন্দিৰবিলাক ভাঙি চিঙি গৈছে বাবাই কৈছিলে বনাই দিবা তোমালোকে মন্দিৰটো তেতিয়াৰ পৰা আৰ্কলিছ ডিপাৰ্টমেণ্টে মন্দিৰ ধুনীয়াকৈ নিৰাময় কৰি ৰাখিছে মেৰামতি কৰি আৰু এই জতাভাগ বাবাৰ অলপ ইয়াতে আছে অলপ গভৰ্ণমেণ্টে লৈ গৈছে ইণ্টাৰনেশ্যনেল ক্লাব দিল্লীত আছে বাহিৰৰ মানুহে চায় 14 হাত দীঘল আছিল 28 ফিট দীঘল ওজনটো 8-9 কেজি এনেকুৱা টাইপৰ হ'ব এতিয়া বাবাই এতিয়া আশীৰ্বাদ দিয়া বাবাৰো হৈ গ'ল এতিয়া মোক বাবাই তুলি তালি ডাঙৰ কৰিছিলে এতিয়া মোৰ ইমানটো দীঘল হ'ল বুঢ়া বাবাই 110 বছৰত 92 চনত ইহলীলা সম্পন্ন কৰিলে সেই সময়তে ৰাইজক বাবাই মাতি আনি এই সৰু ল'ৰাটোকে মন্দিৰৰ ভাৰ দিছোঁ বুলি কৈ তাৰপিছত দক্ষযজ্ঞ ভাওনা হ'ল পূজা সভা হ'ল বহুত ৰাইজ আহিছিলে পিছত মই কি হ'ল মই নিজে ক'ব নোৱাৰোঁ পিছতহে জতা আজি মোৰ নাম ভাল নাম শ্ৰী তিল বাহাদুৰ চেত্ৰী আৰু এতিয়া গুৰুজনাৰ নাম দিয়া সীতাৰাম ব্ৰহ্মচাৰী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ